আনে কি ভাবিছে নাজানো মোৰ ক্ষেত্ৰত মই অকণো এক ছেকেণ্ডৰ কাৰণে মই কোনোবা নতুন মানুহ আহি মোক উফৰাব পাৰিব সেইটো মই এক ছেকেণ্ডৰ কাৰণে মাইক্ৰ' ছেকেণ্ডৰ কাৰণে মই ভবা নাই। 16তো হৈছো 21তো হৈছো। চৰ্চাটো চলিবই চলক তাক লৈ পেলাই মোৰ হেডেক তাক মোৰ কামনি হোৱা নাই নহয়। মই ভাবো যে এইটোতো চলিবই পলিটিকেল হেৰিত থাকে সেইবোৰ। আনে কি ভাবিছে নাজানো মোৰ ক্ষেত্ৰত মই অকণো এক ছেকেণ্ডৰ কাৰণে মই কোনোবা নতুন মানুহ আহি মোক উফৰাব পাৰিব সেইটো মই এক ছেকেণ্ডৰ কাৰণে মাইক্ৰ' ছেকেণ্ডৰ কাৰণে মই ভবা নাই। 100% আৰু ইয়াত মোৰ দেন 100% কিবা যদি তেনেকৈ ক'ব পৰা কথা আছে মোৰ দেন 100%। সেইটোৱেই পজিশ্যন মোৰ পজিশ্যনটো। আৰু 33 কোটি দেৱতাৰ মই MLA হ'বলৈ ওলাইছো মানে মোৰ সমষ্টিটোৰ নাম 33 দিছপুৰ। গতিকে মই সুবিধা পাই পেলাই 33 কোটি দেৱতাৰ হেৰিটো টানি আনিছো হ'লনে। আৰু আমাৰো বিজেপি দলটোতো সেই দেৱ দেৱতাৰ কথাটো কয়েই। গতিকে আশীৰ্বাদ আছে 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 আৰু সেইটোৱে নাই জিকাটো আমি কামনা কৰোঁ। সেইটোতো আৰু ৰমাকান্ত নহয় আন কোনোবাই ক'লেওতো সেইটো স্বাগতম জনাব বা সেইটো আমি এনকাৰেজ কৰিম। কিন্তু কাৰ্যক্ষেত্ৰত তেওঁ জানিব তেওঁৰ কথাটো। মই সেইটো নালাগে মোৰ নাম ক'ব নালাগে। এনেকেই চলি থাকিলেই মই ভাল পাওঁ। বেছি প্ৰচাৰ মোক নালাগে। মই প্ৰচাৰৰ মানে বেছি প্ৰচাৰ লৈ পেলাই মই ৰাজনীতি কৰা নাই তাহানিৰ পৰা। মইতো আজিৰ মানুহ নহয় কোন কাহানিৰ পৰাই ৰাজনীতি কৰিছোঁ মানে ছাত্ৰ ৰাজনীতি এইবোৰতো একোৱেই নাছিল নহয়। অসমত সদৌ অসম ছাত্ৰ সন্থা নাছিলে। আৰু মই তেতিয়া হৰেণ তালুকদাৰৰ পৰা 5,000 টকা লৈছিলোঁ মিনিষ্টাৰ এডুকেশ্যনৰ। ছাত্ৰ সন্থা অধিৱেশন পাতিছিলোঁ ইঞ্জিনিয়াৰিং কলেজত 5,000 টকা শ্বিলঙলৈ গৈছিলে। মোৰ যেন ঠাকুৰীয়া বুলি ল'ৰাজনক মই পঠিয়াই দিছিলোঁ। তেওঁৰ লগত মই চাইকেল হাজাৰ কথা পাতিছিলোঁ ছাত্ৰ সন্থাৰ কাৰণে অধিৱেশনৰ কাৰণে পইচা তোমালোকক কেনেকৈ দিম আন্দোলন কৰিবা কিবা কৰিবা। মই আমাৰ কালচাৰেল ফাংচন ৰাতি ফাংচন হ'ব তাৰ কাৰণে দিয়ক আপুনি মাতি নিলে 5,000 টকা দিলে আৰু 200 মানে অধিৱেশনখন পতাৰ সেই লিষ্টখন মই 2 এদিনতে মানে প্ৰকাশ কৰিম। তেতিয়া মই অধিৱেশন পাতি পুলেকেশবুঢ়াৰ প্ৰেচিডেণ্ট হ'ল প্ৰসাদ নাৰায়ণ চৌধুৰী জেনেৰেল ছেক্ৰেটাৰী হ'ল তাৰপিছত উচ্চ শিক্ষা মাধ্যমৰ আন্দোলন হ'ল। মই তেতিয়া জেনেৰেল ছেক্ৰেটাৰী। তেতিয়া আমাৰ শৰৎ সিঙৰ পুত্ৰ জয়ন্ত সিংহ তেওঁ মানে জেনেৰেল ছেক্ৰেটাৰী চাৰ্জ বিদ্যাপীঠৰ। গতিকে সেইবোৰ অতীত হ'লেওতো মই তেতিয়াবা যুঁজি আছো নহয় আজিলৈকে। 26ত গৌৰৱ গগৈ কৈছে যুঁজ এখন হ'ব কিন্তু সঁচাকৈ পাৰিব জানো তেওঁ? মানে যুঁজ এখন হ'ব যিটো গৌৰৱে কৈছে খেলা হবে বুলি মমতা বেনাৰ্জীয়ে কোৱা নাই জানো। খেলা হবেতো তেওঁ ক'লেতো মানুহে বেয়া পাব নহয়। এতিয়া খেলা হবে এইটোতো ক'ব নোৱাৰিব। গতিকে যুঁজ এখন হ'ব সেই লেংগুৱেজটো একেটাই মানে সুৰটো এটাই যুঁজ এখন হ'ব। গতিকে এইটো লৈ পেলাই কোনো কথা নাই। তেওঁলোকে কওক বাৰু তেওঁলোকৰ ভাষাৰে যিটো তেওঁলোকৰ লাভত আহে সেইটোকে কওক। কিন্তু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।